মানুহৰ দৰে ভিডিঅ' বনাব লাগে, মানে হাঁহি ঠাট্টা বিজাল উপলঙা এইবিলাক কাম কৰিব নালাগে কেতিয়াও। আৰু মই কাৰ কথা কৈছোঁ এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকে যদি বুজি পোৱা নাই এই ভিডিঅ'টো শেষলৈকে চাব। আৰু সিদিনা মই ষ্টাৰ্টিঙত ভিডিঅ'টো লগাই দিছিলোঁ, আজিও আপোনালোকৰ ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাওক আৰু আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় বুজি পাব। আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ পংখী সন্দিকৈৰ ওপৰত আৰু নীতিকেশ দাসৰ ওপৰত, মানে যিটো হত্যাকাণ্ড হৈছিলে তাৰ ওপৰত। তাত মই এই উচপনি নামৰ চেনেলটোৰ যিটো স্বত্বাধিকাৰী তেখেতৰ কথা উল্লেখ কৰিছিলোঁ আৰু তেখেতৰ ভিডিঅ'টো লগাই দিছিলোঁ মই। আৰু বহুতে হয়তো সেই ভিডিঅ'টোত মোক বহুতে উপলঙা কৰিছে যে এইজনী কি সম্পৰ্ক, সেইজনী যদিও কোনো সম্পৰ্ক নাই বা একো নাই, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু মানুহক তেনেকৈ ঠাট্টা বিজাল উপলঙা কৰিব নালাগে আৰু হাঁহিব নালাগে। ভিডিঅ' ষ্টাৰ্টিঙে হওক বা ভিডিঅ'ৰ এণ্ডে হওক যিয়ে নহওক বাৰু, মানে তেনেকৈ হাঁহিব নালাগে। ভিডিঅ' এটা বনোৱাৰ কাৰণে ভিউজৰ কাৰণে মানে তেনেকৈ কোনো হাঁহিব নালাগে, কাৰণ সেইটো কথা নহয়। মানুহৰ এনেকুৱা এটা মৰ্মান্তিক হত্যাকাণ্ডৰ লৈ কিনে ভিডিঅ'টো হাঁহা বা উপলঙা কৰা সেইটো কোনো মানুহৰ মন্তব্য নহয়। মানে মন্তব্য বুলি ভাবে যিবিলাক মানুহৰ মানসিকতাৰ কিবা বিকৃতিৰ প্ৰব্লেম আছে সেইবিলাক মানুহে ভাবে, আৰু যিবিলাক মানুহে মানে সহজ সৰল সেইবিলাক মানুহে কেতিয়াও নাভাবে। ভিডিঅ'ৰ মানে ষ্টাৰ্টিঙে হওক বা শেষে হওক তাত কোনো মানে ক'বলগীয়া কথা নাই, কাৰণ এইবিলাক বহুত মৰ্মান্তিক ঘটনা। এইবিলাকত কোনো মানে ঠাট্টা বিজাল হাঁহি ফূৰ্তি কৰা এইবিলাক সময় নহয়। সেইটো কথা কোৱাৰ কাৰণে মই হয়তো বহুতে বেয়া কৈছে যে ভিডিঅ'টো সকলোৱে নাভাবোঁ, মানে সেইটো প্ৰয়োজনেই চাবলগীয়া। কাৰণ প্ৰথমতে হাঁহি উপলঙা কৰা ভিডিঅ' মানে চাবই নালাগে। কাৰণ যিয়ে নহওক সেইটো হাঁহি উপলঙা কৰিবলৈ কি আছে, ডাইৰেক্ট ভিডিঅ'টো বনা না দুটা ভিউজৰ কাৰণে কাৰণে সেনেকৈ থাৰ্ড ক্লাছ ভিডিঅ' বনাব নালাগে। মোৰ ওচৰত মই সেইটো কথা হৈছিলোঁ। কিন্তু তাৰ ভিতৰত কিছুমান মানুহে মোক বহুত বেয়া বেয়াকৈ কমেণ্ট কৰিছে, বহুত বেয়া বেয়াকৈ মানে গালি পাইছে। মোৰ ক'বলগীয়া একো নাই, মোৰ উত্তৰ আপোনালোকক মানে একো নিদিওঁ, সেইটো আপোনালোকৰ কথা। আপোনালোকে কৈছে, আপোনালোকৰ ব্যৱহাৰে আপোনালোকৰ পৰিচয়, মোৰ তাত ক'বলগীয়া একো নাই। সেইটো কাৰণে মই এই কথাখিনি আপোনালোকক ক'লোঁ। যিখিনি মানুহে মানে তেনেকুৱা মন্তব্য কৰিছিলে সেইখিনি মানুহক কৈছোঁ, মানে সকলোৰে কথাখিনি মই কোৱা নাই আৰু সকলোকে ক'ব নালাগেও, কাৰণ বহুতে মোক সেই ভিডিঅ'টোত বহুত ছাপোৰ্ট কৰিছে আৰু বহুত ভাল পাইছে। আৰু সেইখিনিৰ কাৰণে মই আপোনালোকৰ কাৰণে মই আগুৱাই গৈছোঁ আৰু আপোনালোকে বহুত ছাপোৰ্টো কৰিছে সেই ভিডিঅ'টোত। যদি কোনো সম্পৰ্ক নাই একো নাই, আমাৰ তাত ক'বলগীয়া একো নাই, মোৰো নাই আৰু অসমবাসী ৰাইজৰো একো নাই। কিন্তু তেনেকৈ নেক্সট টাইমৰ পৰা ভিডিঅ' নবনালে ভাল পাওঁ আমি, কাৰণ ভিডিঅ' বনাই হাঁহি ফূৰ্তি কৰা, য'ত কমেডি ভিডিঅ' বনাইছা কিবা বনাইছা তাত ক'বলৈ একো নাই। কিন্তু এনেকুৱা মৰ্মান্তিক ঘটনাত যাতে নেক্সট টাইম তেনেকুৱা ধৰণৰ ভিডিঅ' নবনায় সেইটোৱে মই মানে বিচাৰিছোঁ, আৰু অসমবাসী ৰাইজে মানে সেইটোৱে বিচাৰিছে। নেক্সট টাইম মানে তেনেকুৱা ধৰণৰ ভিডিঅ' নবনালে মানে ভাল লাগিব, ঠিক আছে। আৰু সেইটো মানে যিখিনি মানুহ মোক ছাপোৰ্ট কৰিছে সেইখিনি মানুহে মানে মোক বহুতে কমেণ্ট কৰিছে আৰু কৈছেও সেইখিনি মানুহে। আৰু যিখিনি মানুহে ছাপোৰ্ট কৰা নাই সেইখিনি মানুহক মই একো নকওঁ আৰু ক'বলগীয়াও নাই বুলি ভাবোঁ, কাৰণ চবেই নিজৰ নিজৰ মন্তব্যবিলাক দাঙি ধৰিছে। তাত মই ক'বলগীয়া একো নাই যে সকলোকে ভিডিঅ'টো বহুতে নাচালে বুলি কৈছে। নাচাওঁ মই তেনেকুৱা ধৰণৰ ভিডিঅ', কাৰণ মানুহ মৰিছে, তাৰ মাক বাপাকৰ পৰা ঘৰৰ ফেমিলিৰ পৰা কিমান দুখত আছে, কিমান হিট আছে। ভিডিঅ'টো বনাইছে ডাইৰেক্ট ষ্টাৰ্টিঙৰ পৰা হাঁহি খিলখিলনি, তেনেকুৱা ধৰণৰ মানুহে মন্তব্য কৰে নেকি আৰু।